নমস্কাৰ সকলোলৈ। আজি আমাৰ এই প্ৰগ্ৰামত উপস্থিত আমাৰ নৰ্থ ইষ্টৰ অসমৰ আটাইতকৈ ডাঙৰ আমাৰ গুৰুতকৈ মহাগুৰু ছাৰ আৰু লগতে আমাক এই প্লেটফৰ্মৰ আহিব পৰা আমাক সক্ষম কৰিছে তেখেতৰ নাম হ'ল আমাৰ ডমিলো বড়ো ছাৰ। তেখেতলৈ বহুত বহুত ধন্যবাদ জনালো আৰু লগতে আমাৰ আজি উপস্থিত থকা এই প্ৰগ্ৰামত সকলো এছ'চিয়েট বায়াসকল। মই আচলতে এই প্ৰগ্ৰামত আহি ইমান যে ভাল লাগিছে, এনেকুৱা প্লেটফৰ্ম হয় যে আমি কেতিয়াবা এনেকুৱা মানুহৰ আগত থিয় হৈ অসমীয়া দি কথা পাতিব পাৰিম, কিন্তু মই বিশ্বাস কৰা নাছিলো আগতে। আৰচিএমৰ চিষ্টেমটো এনেকুৱা এটা চিষ্টেম হয়, বজাৰ কৰা এটা চিষ্টেম, যি বস্তুটো নিজৰ ব্যৱহাৰ কৰি আনক ব্যৱহাৰ কৰা দিব লাগিব আৰু যি প্ৰডাক্টটো আমি ব্যৱহাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিব পাৰে, লগতে ইনকামৰ এটা সংস্থাপন বা ইনকামৰ এটা ৰাস্তা পাব সক্ষম হৈছে এই আৰচিএমৰ দ্বাৰাই। সেইকাৰণে মই আৰচিএমৰ চিষ্টেমটো এনেকুৱা ভাল পাইছো। সেই চিষ্টেমটো নাপালেহেঁতেন মই সেই প্লেটফৰ্মটো নাপালোহেঁতেন। সেইকাৰণে মই বহুত বহুত ধন্যবাদ দিছো। এতিয়া আৰচিএমটো কিয় কৰিব লাগে? আৰচিএম আচলতে বাজাৰ কৰা মাত্ৰ এটা চিষ্টেম নহয়, মই তেতিয়াই কৈছো, কিন্তু এটা বহুত ডাঙৰ সংস্থাপনৰ এটা ৰাস্তা হয়। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে নিজে ব্যৱহাৰ কৰি আনক ব্যৱহাৰ কৰাই এটা নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে, লগতে নিজে জীয়াই থকাৰ এটা ৰাস্তা এই চিষ্টেমত আছে। সেইকাৰণে চবে গোটেই আজি যিখিনি উপস্থিত আছে তেখেতসকলক মই অনুৰোধ জনাইছো, আপোনালোকে চবে আঁকোৱালি ল'ব লাগে।